আমাৰ বেলেগে আছে সেইটো আমি দিমেই বহাগ মাহত আমি ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পুৰণা বছৰটো শেষ দিন, ঘাট প্ৰতিঘাটাৰে এই বছৰটো পাৰ হৈছে, কিন্তু শেষৰ ফালে একেবাৰে সকলোতকৈ দুখৰ যিটো খবৰ হ'ল সেইটো হ'ল যে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আমাৰ প্ৰয়াত হ'ল, যিজনৰ কাৰণে আজি ভাৰতবৰ্ষত গোটেই পৃথিৱীত ইকনমিক্সৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত এক আপোনাৰ যুগান্তকাৰী তেখেতে সিদ্ধান্ত লৈছিলে, যাৰ ফলশ্ৰুতিত পৃথিৱীত যেতিয়া ৰিচেশ্যন চলিছিল, অৰ্থনৈতিক সংকট হৈছিল, এই সময়খিনিত ভাৰতৰ অৰ্থনীতিটো সুস্থিৰভাৱে ৰাখিছিল। তেওঁ আজি বিভিন্ন দুখীয়া মানুহৰ আঁচনি লৈছিল, সেই আঁচনিবিলাক থ্ৰুতে কোৱাটো টান কাৰণে মই এটা আঁচনিৰ নাম ল'ব খোজা নাই। সেইকাৰণে শেষৰ দিনটোত আমি দিনকেইটাত আমাৰ মনটো অলপ বেয়া। 2 তাৰিখলৈকে আমাৰ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা নিয়ম, সেইকাৰণে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ডক্টৰ মনমোহন সিং পৃথিৱী বিখ্যাত অৰ্থনীতিবিদ, প্ৰাক্তন প্ৰধানমন্ত্ৰী, আৰু আগন্তুক আমাৰ যিটো বছৰ ইংৰাজী বছৰ আমাৰ সকলোৰে যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ, সকলোৰে যাতে মিলা প্ৰীতিৰে থাকি আমি নিজৰ পৰিয়ালটোক শান্তি আনিব পাৰোঁ, সমাজখনলৈ শান্তি আনিব পাৰোঁ, সমৃদ্ধিশালী পথত যাতে আমি আগবাঢ়িব পাৰোঁ। ইংৰাজী নৱবৰ্ষৰ আপোনালোকৰ যোগেদি সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।